নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ আৰম্ভ হৈছে ৰাজনীতি। উত্তৰ পূবৰ প্ৰত্যেকটো ৰাজ্যৰ প্ৰযোজন হয় বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৰ এই মন্তব্যৰ পাছতে এতিয়া তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য। हम कभी भी इसको चेंज नहीं करेंगे, हमारा प्रोटेक्टेड स्टेट प्रोटेक्टेड ही रहेंगे और सिटीजनशिप अमेंडमेंट बिल कभी भी हम यहाँ लेके नहीं आएंगे। কিৰেণ ৰিজিজুৰ মন্তব্যক লৈ পুনৰ উত্তপ্ত হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৰাজনীতি। উত্তৰ পূবৰ প্ৰত্যেকটো ৰাজ্যত প্ৰযোজ্য নহব নাগৰিকত্ব সংশোধনী বিধেয়ক। मैं साफ साफ कहना चाहता हूं कि देश भर में अगर सिटीजनशिप अमेंडमेंट बिल लागू भी हो जाए, हमारा प्रदेश और नॉर्थ ईस्ट में स्पेशली प्रोटेक्टेड एरिया हमारा यहाँ, हम कभी भी इसको चेंज नहीं करेंगे, हमारा प्रोटेक्टेड स्टेट प्रोटेक्टेड ही रहेंगे और सिटीजनशिप अमेंडमेंट बिल कभी भी हम यहाँ लेके नहीं आएंगे। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যৰ পিছতে অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। CABৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ মন্তব্য, প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহৰ মন্তব্যৰ আগত ৰিজিজুৰ মন্তব্যৰ প্ৰাসংগিকতা নাই। ৰিজিজুৰ মন্তব্যত এদেউ দুদেউ লুটানিয়াৰ চেওৰ ইংগিত। প্ৰধানমন্ত্ৰী আৰু বিজেপি দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষই খুব দৃঢ়তা প্ৰত্যয়েৰে কৈছে যে আকৌ আইনখন আনিব, তাতে এই ধৰণৰ কোনো কথা কোৱা নাই। এদেউ দুদেউ লুটানিবৰ চেওৰ, সেইটো যদি সঁচাও হয়, প্ৰথমতে দুখনমান ৰাজ্য কৰি যেতিয়া আৰু এইটো হৈ যাব, তেতিয়া অসমতো লাহেকৈ বা উত্তৰবোৰ লগাই দিব আৰু। ৭০ সংগঠনৰ নেতা অখিল গগৈৰ প্ৰতিক্ৰিয়া, ৰিজিজুৰ মন্তব্য নিৰ্বাচনী তোফে। কিৰেণ ৰিজিজুৰ যি বক্তব্য সেয়া নিৰ্বাচনী জুমলা। তাত যিখন বিধেয়ক উত্থাপন কৰিছে তাততো উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্যক এক্সক্লুড কৰি দিয়া হ'ব, তাৰ আওতাৰ পৰা বাহিৰত ৰাখিব, এই কথাটো ক'তো লিখা নাই। ক'ত এই সিদ্ধান্ত ল'লে? গতিকে নিৰ্বাচনৰ আগত এতিয়া কিৰেণ ৰিজিজুৱে এটা মিথ্যাচাৰ কৰি মিছা কথা কৈ নিৰ্বাচনটো পাৰ কৰি দিবৰ কাৰণে চেষ্টা কৰিছে। কিৰেণ ৰিজিজুৰ মন্তব্যক নিৰ্বাচনী চমক আখ্যা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। তেওঁলোকে এই বিষয়টোক লৈ চৰকাৰখনে ৰাজনীতি কৰিব খুজিছে, ভোট বেংকৰ ৰাজনীতি, যাৰ যোগেদি তেওঁলোকৰ যিটো মূল লক্ষ্য মানুহৰ মাজত পলাৰাইজেশ্যন কৰি তেওঁলোকে হিন্দু ভোট লোৱাৰ যিটো অংক, আৰু এই গোটেই অংকটোৰ যোগেদি তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষজুৰি লাভান্বিত হোৱাৰ তেওঁলোকৰ যিটো লক্ষ্য বা যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰত উপনীত হ'ব খুজিছে। কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ মন্তব্য অমিত শ্বাহতকৈ ৰিজিজুৰ মন্তব্য গুৰুত্বপূৰ্ণ নহয়। বিজেপি মানে বাংলাদেশী জনতা পাৰ্টি বুলি তাচ্ছিল্য কৰি গৌৰৱ গগৈৰ মন্তব্য CABক লৈ কিৰেণ ৰিজিজু নিজেই স্পষ্ট নহয়। কিৰেণ ৰিজিজু ডাঙৰীয়া আজি তেওঁৰ স্থিতিটোৱে স্পষ্ট নহয়। ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কক বিজেপি দলে সমৰ্থন কৰি যাব বুলি স্পষ্ট কৰি দিলে মন্ত্ৰী ৰঞ্জিত দত্তই। আমি সিটিজেনশিপ এমেন্ডমেন্ট বিল আমি সমৰ্থন কৰোঁ, ভাৰতীয় জনতা পাৰ্টি আমাৰ এজেণ্ডাত আছে। আৰু এতিয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি কৈ গৈছে যে এইবাৰ পুনৰ আমি নিৰ্বাচিত হ'লে, পুনৰ আমি শাসনত আহিলে সিটিজেনশিপ এমেন্ডমেন্ট বিল আমি লাগু কৰিম। উত্তৰ পূবৰ আন ৰাজ্যতো ৰিজিজুৰ মন্তব্যৰ হৈছে প্ৰতিক্ৰিয়া। মিজোৰাম কংগ্ৰেছৰ দাবী, অমিত শ্বাহৰ মন্তব্যৰ আগত ৰিজিজুৰ মন্তব্যৰ কোনো মূল্য নাই। ৰিজিজুৰ মন্তব্যই নিৰ্বাচনতো কোনো প্ৰভাৱ নেপেলায় বুলি দাবী মিজোৰামৰ কংগ্ৰেছ বিধায়ক ঝৰি লুৱাংগাৰ। The statement by Mr. Rijizu, he's a candidate, MP candidate. The president of the Bharatiya Janata Party, Mr. Amit Shah, said, if voted to power, citizenship amendment bill will be reintroduced. That is what should stand, not a candidate of the BJP. উল্লেখযোগ্য যে ইটানগৰত সোমবাৰে ৰিজিজুৱে কৰিছিল এই গুৰুত্বপূৰ্ণ মন্তব্য। কেৱল CAB বিৰোধী সংগঠনৰ মাজতে নহয়, ৰিজিজুৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজো। কিৰেণ ৰিজিজু ডাঙৰীয়াই অৰুণাচলত যিটো ঘোষণা কৰিছে, যিবিলাকে বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছে সেইবিলাক ৰাজ্যতহে এইটো বলৱৎ নহ'ব। অসমৰ পৰাতো ইতিমধ্যে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছে। এইটো এটা নিৰ্বাচনী টোপ, গতিকে এই কথাটো কিৰেণ ৰিজিজুৰ কথাটো কোনো পধ্যে সত্য নহয়।
ৰিজিজুৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে বিধেয়কখন আইনত পৰিণত হলে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক বাদ দি অসমকে ধৰি উত্তৰ পূবৰ সকলো ৰাজ্যত প্ৰযোজ্য হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত কিৰেণ ৰিজিজুৰ মন্তব্য বিশ্বাসযোগ্য নহয়। নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে ৰিজিজুৰ এয়া ৰাজনীতি। বোকাখাটত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সেইটো তেওঁ আজি এতিয়া ইলেকশ্যনত কৈছে, এইটো কথা আগতে ক'ব লাগিছিলে। যদি এইটো প্ৰযোজ্য নহয় তেওঁ লোকসভাত কিয় তেওঁলোকে গৃহীত কৰিছিলে? লোকসভাত গৃহীত কৰিছিল, ইমান দীৰ্ঘদিন ধৰি আন্দোলন চলিলে, ৰাজ্যসভালৈ কিয় নিলে? তেতিয়াহ'লে তেওঁ আগতে ক'ব লাগিছিলে। তেওঁলোকে এতিয়া এইটো কেৱল নিৰ্বাচনত ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁলোকে দেখিছে, জনৰোষটো দেখি তাৰ পৰা ৰক্ষা পাবৰ কাৰণে। তেতিয়াহ'লে অমিত শ্বাহে কিয় কৈ গ'ল লখিমপুৰত? তেতিয়াহ'লে সিদিনা প্ৰধানমন্ত্ৰী আহিছিল, প্ৰধানমন্ত্ৰীয়ে কিয় নক'লে? মৰাণত আৰু গহপুৰত কিয় নক'লে এই কথাটো? গতিকে এইটো তেওঁলোকে কেৱল এইটো এটা নিৰ্বাচনত ৰাইজক আভুৱা ভাবিবৰ কাৰণে এই কথাটো কৈছে। দেশতকৈ মোমাই ডাঙৰ নহয়, লাচিতৰ দেশৰ সকলোৰে মুখে মুখে শৰাইঘাটৰ ৰণৰ এই বিখ্যাত সংলাপটো। 2019 চনৰ নিৰ্বাচনী ৰণতো এজন ৰাজনৈতিক নেতাই আওৰাইছে অনুৰূপ সংলাপ, দলতকৈ মোমাই ডাঙৰ নহয়। তেজমঙহৰ সম্পৰ্কক একাষৰীয়া কৰি থৈ মামা আৰু তাহিৰ বেপাৰীৰ বিৰুদ্ধে নিৰ্বাচনী ৰণৰ ব্লু প্ৰিণ্ট ৰচিছে ভাগিন AIUDFৰ বিধায়ক নজৰুল হকে। দেশতকৈ মোমাই ডাঙৰ নহয়, মোৰ শ্লোগানটো হ'ল দলতকৈ মোমাই ডাঙৰ নহয়। দলতকৈ মোমাই ডাঙৰ নহয়, দিন সলনি হ'ল, লুইতৰ বুকুৰে বহু পানী গ'ল, কিন্তু দেশ সেৱাৰ মনোভাৱ একেই ৰ'ল। লাচিতে কৈছিল দেশৰ বাবে, ধুবুৰীৰ বিধায়ক নজৰুল হকে কৈছে দলৰ বাবে। দেশতকৈ মোমাই ডাঙৰ নহয়, মোৰ শ্লোগানটো হ'ল দলতকৈ মোমাই ডাঙৰ নহয়। ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ কথা কৈছে AIUDF বিধায়ক নজৰুল হকে। সম্পৰ্কত আবু তাহেৰ বেপাৰী নজৰুল হকৰ মোমায়েক। তাকে লৈ AIUDF বিধায়কজনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে। যেহেতু কংগ্ৰেছে এটা অপপ্ৰচাৰ চলাই আছে, মই মোমাইক সহায় কৰিম। এই ক্ষেত্ৰত আমি কোট কৌশলটো ৰচনা কৰাৰ কাৰণে, আমি ব্লু প্ৰিণ্ট ৰচনা কৰাৰ কাৰণে কোট কৌশল কৰি আছো। ধুবুৰীত আবু তাহেৰ বেপাৰীৰ বিপৰীতে আছে AIUDF প্ৰধান বদৰুদ্দিন আজমল। মোমায়েক হলেও দলক আজমল চাহাবক গাদ্দাৰী কৰিব নোৱাৰে নজৰুল হকে। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই মোক এজন ধুবুৰীত শক্তিশালী বিধায়ক থকাৰ পিছতো মোক দলত আনি টিকট দিছে। মই কোনো পৰ্যায়ে গদ্দাৰী কৰিব নোৱাৰো। গদ্দাৰীটো দূৰৰ কথা, কংগ্ৰেছ প্ৰাৰ্থীক পৰাজয় কৰিবলৈ সকলো কৰিব ধুবুৰীৰ AIUDF বিধায়ক নজৰুল হকে। মই একদম জেহাদ ঘোষণা কৰিছো, কংগ্ৰেছৰ প্ৰাৰ্থীজনক কেনেকৈ হৰুৱা যায়, তাৰ কাৰণে কি ব্লু প্ৰিণ্ট ৰচনা কৰিব লাগে, কি কোট কৌশল অৱলম্বন কৰিব লাগে। আমাৰ জিলা কমিটিৰ হৈ আমাৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীৰ লগত আমি দিনে ৰাতি সঘনে আলোচনাত মিলিত হৈছো। পিছে ৰাজনীতি তেজৰ সম্পৰ্কৰ কথাটো অলপ বেলেগ। গতিকে ধুবুৰীত আকৰ্ষণীয় হ'ব মামা ভাগিনৰ যুঁজ। কেমেৰাত ৰাজা শৰ্মাৰ সৈতে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী গৰম বতাহৰ মাজতে হেঁপাহৰ ৰঙালীক লৈ উখল মাখল হৈ পৰিছে সমগ্ৰ ৰাজ্য। অসমীয়াৰ বাপতি সাহোন বহাগ বিহুটিক আদৰিবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ চলিছে ব্যাপক প্ৰস্তুতি। বিহুৰ প্ৰাক্ষণত ঢোল পেঁপাৰ মাতত ৰজন জনাই উঠিছে চৌদিশ। আমি অসমীয়াই কিৰিলি পাৰিছো ৰঙালীক হাততে পাই। হে আমি অসমীয়াই কিৰিলি পাৰিছো ৰঙালীক হাততে পাই। ঢোল তাল পেঁপা গগনাৰ গুঞ্জনত ৰজন জনাই উঠিছে ৰাজ্যৰ আকাশ পতা। গীত নৃত্যৰে ৰঙালীৰ ৰং ছটিয়াবলৈ সাজু সকলো। পূৰ্ণগতিত চলিছে বিহু গীত নৃত্য ঢোল বাদনৰ কৰ্মশালা। লখিমপুৰৰ গাভৰুৰ পৰা কিশোৰীলৈ
সকলো ব্যস্ত কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়া কৰ্মশালাত কঁকাল ভাঙি নাচি আত্মহাৰা হৈ পৰিল ৰাংঢালী নাচনী সত্ৰনগৰী মাজুলীত হেঁপাহৰ ৰঙালীক আদৰাৰ পাৰ ভঙা ওচা বুঢ়া মেথা সকলোৰে ৰাইজাই কৰিছে মন ঢোলৰ মাত শুনি ৰবকে নোৱাৰি বিহু নাচি আপোন পাহৰা হ'ল আইতাহঁত ডেকা বুঢ়া জীয়ৰী বোৱাৰী শিশু কিশোৰ কিশোৰী ৰঙালীৰ ৰঙত কঁকাল ঘূৰাই নাচিছে সকলো বিগত 4 দিনে ডিমৌৰ এইসকল কণমানি ব্যস্ত বিহুৰ প্ৰস্তুতিত বিগত 14 বছৰ ধৰি ডিমৌ এক্টিং একাডেমী আৰু লোকবাদ্য বিদ্যালয়ে আয়োজন কৰি অহা কৰ্মশালাত শতাধিক শিশু ঢুলীয়াৰ গুমগুমনি আৰু শিশু নাচনীৰ কঁকাল ভঙা নাচনত ৰজন জনাই উঠিছে চৌপাশ ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দিনে নিশাই চলিছে জনগোষ্ঠীয় নৃত্যগীতৰ কৰ্মশালা আনহাতে মৰিয়নি আৰু বঙাইগাঁৱতো একেই পৰিৱেশ মুঠৰ ওপৰত উজনি নামনিত এতিয়া মাথো উৎসৱৰ মধু আলোড়ন লোকসভা নিৰ্বাচনৰ লহৰৰ মাজতে অসমীয়াৰ সুন্দৰ চানেকি ৰঙালী বিহুটি হেঁপাহেৰে আদৰিবলৈ গা হাতখন প্ৰতিজন অসমীয়াৰ